প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টোত মই আপোনালোকক তিনিটা আচৰিত শব্দৰ কথা ক'ম। এই শব্দ তিনিটা মই এই কাৰণে আচৰিত বুলি কৈছোঁ কাৰণ শব্দকেইটাৰ এনেকুৱা শক্তি আছে যে আপোনাৰ জীৱন সলনি কৰিব পাৰে। আপুনি যিকোনো ক্ষেত্ৰতেই নাথাকক কিয়, সকলো ক্ষেত্ৰতেই এই শব্দকেইটাই আপোনাক সহায় কৰিব পাৰে। গতিকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে অতি মনোযোগেৰে চাব আৰু শুনিব। তেতিয়াহে আপুনি এই আচৰিত শব্দকেইটা নিজৰ জীৱনত প্ৰয়োগ কৰিব পাৰিব। মাত্ৰ তিনিটা শব্দ। প্ৰথম শব্দটো হৈছে শ্ৰৱণ বা শুনা। আপুনি বাৰু লক্ষ্য কৰিছেনে? আজিকালি মানুহৰ এই শুনাৰ ধৈৰ্য কম। মানুহে শুনিব নিবিচাৰে, সকলোৱে কেৱল ক'বহে বিচাৰে। যি কথাই নহওক কিয় কেৱল ক'বহে বিচাৰে। সেয়েহে প্ৰায়ে কথাবোৰ আধৰুৱা হয় আৰু বুজি পোৱাত অসুবিধা হয়, যাৰ ফলত মানুহৰ ইজনৰ সিজনৰ মাজত কাজিয়াও হয়। সম্পৰ্ক সম্বন্ধ সকলোতে কেৱল খেলি মেলি লাগে, ফাট মেলে। গতিকে মানুহে শুনিব লাগে। শুনাৰ আৰম্ভণি কৰক। সকলো শুনিব লাগে। এনেকুৱা কেতিয়াও হ'ব নালাগে যে মই কেৱল এইগৰাকী ব্যক্তিৰ কথা শুনিম বা সেইগৰাকীৰ কথা নুশুনো। আপুনি সকলোকে শুনক, কিন্তু তাৰ পৰা আপুনি কি গ্ৰহণ কৰিব সেয়া সম্পূৰ্ণ আপোনাৰ ওপৰত নিৰ্ভৰশীল। আপুনি জ্ঞানী ব্যক্তিৰ কথাও শুনক আৰু মূৰ্খ ব্যক্তিৰ কথাও শুনক, কাৰণ জ্ঞানীৰ কথা শুনিলে আপুনি জানিব যে কি কৰিব লাগে আৰু মূৰ্খৰ কথা শুনিলে আপুনি জানিব যে কি কৰিব নালাগে। এতিয়া কি কৰিব নালাগে সেয়া জনাটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। নহ'লে কাইলৈ আপুনিও সেই একে কামকে কৰিলে আপোনাৰ আৰু সেই ব্যক্তিগৰাকীৰ মাজত কোনো পাৰ্থক্যই নাথাকিব। এবাৰ ভাবি চাওক, এই মানুহৰ শৰীৰটো অতি বিচিত্ৰ। ভগৱান বা যিয়ে আপোনাক এই পৃথিৱীলৈ পঠিয়াইছে, তেওঁ আপোনাক এখন মুখ আৰু দুখন কাণ দি পঠিয়াইছে। নিশ্চয় ইয়াৰ আঁৰত কিবা এটা কাৰণ আছে। সেই কাৰণটোৱে হৈছে শুনা। গতিকে যথেষ্ট শুনক। আপুনি য'তেই যায় তাতে আপুনি শুনিব লাগিব। যদি আপুনি কোনোবা অফিচত কাম কৰে, আপুনি শুনিব লাগিব। যদি আপুনি এজন ষ্টুডেণ্ট, তেন্তে আপুনি শুনিব লাগিব। তেতিয়াহে আপুনি জ্ঞান লাভ কৰিব পাৰিব। মুঠৰ ওপৰত আপুনি য'তেই যাব তাতে আপুনি প্ৰথমতে শুনিব লাগিব। গতিকে প্ৰথম হ'ল শুনা, অৰ্থাৎ শ্ৰৱণ। দ্বিতীয় আচৰিত শব্দটো হ'ল চিন্তন, অৰ্থাৎ চিন্তা। এতিয়া কথাটো হ'ল, ধৰি ল'লোঁ আপুনি শুনিলে বা শুনা আৰম্ভ কৰিলে, কিন্তু এখন কাণেৰে শুনিলে আনখনেৰে উলিয়াই দিলে। ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত কৈছোঁ, যদি আপুনি ক্লাছত টিচাৰৰ লেকচাৰ ঠিকেই শুনিলে কিন্তু একো মনত নৰল বা আপুনি একো বুজি নাপালে, ইয়াৰ দুটা কাৰণ হ'ব পাৰে। হয়তো আপুনি ভালকৈ মনোযোগেৰে শুনা নাই, নহ'লে আপুনি যি শুনিছে তাৰ ওপৰত চিন্তা কৰা নাই বা আপুনি গ্ৰহণ কৰিব পৰা নাই। মানুহ নামৰ এই বিচিত্ৰ প্ৰাণীবিধক ভগৱানে মগজু বা ব্ৰেইনটো এনেই দিয়া নাই। নিশ্চয় তাৰো এটা কাৰণ আছে, আৰু সেই কাৰণটো হৈছে চিন্তা কৰা। আপোনাক মগজু দিয়া হৈছে, বুদ্ধি দিয়া হৈছে। গতিকে চিন্তা কৰক, প্ৰশ্ন কৰক, বিচাৰ কৰক যে আপোনাৰ কাৰণে কি শুদ্ধ কি ভুল। এই কথাখিনি আপোনাৰ জীৱনত কেনেকৈ প্ৰভাৱ পেলাব পাৰে, ইয়াৰ দ্বাৰা আপুনি কেনেকৈ কাম কৰিব পাৰে, তাৰ বাবে আপোনাক এটা মগজু বা ব্ৰেইন দিয়া হৈছে। যদি আপোনাক যি কোৱা হয় সেয়াই যদি আপুনি কৰে, তেন্তে আপোনাৰ ব্ৰেইনটো থকাৰ কোনো কাৰণ নাই। সেয়েহে যিসকলৰ মগজু দুৰ্বল তেওঁলোকক প্ৰত্যেকটো কথাই ক'ব লাগে, নোকোৱাকৈ একো কৰিব নোৱাৰে। যিহেতু ভগৱানে আপোনাক মগজুৰ দৰে এটা সুন্দৰ উপহাৰ দিছে, তাৰ ব্যৱহাৰ কৰক। প্ৰশ্ন কৰক, কিবা এটা জানিবলৈ ইচ্ছুক হওক। প্ৰশ্ন কৰাটো কেতিয়াও ভুল নহয় বা হ'ব নোৱাৰে। মহাভাৰতৰ যুদ্ধৰ সময়ত অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণক যথেষ্ট প্ৰশ্ন সুধিছিল যে এনেকুৱা কিয় হ'ল, এয়াতো হ'ব নালাগিছিল, মই কি কৰিম এতিয়া, ইত্যাদি। আৰু উত্তৰত শ্ৰীকৃষ্ণই যি কৈছিল সেয়াই হৈছে পৃথিৱীৰ আটাইতকৈ মহান গ্ৰন্থ শ্ৰীমদ ভাগৱত গীতা। অৰ্জুনে প্ৰশ্ন কৰাৰ উদ্দেশ্য এটাই আছিল যে অৰ্জুনে জানিব বিচাৰিছিল যে সত্যনো কি, সঁচাটোনো কি। অৰ্জুনৰ মনত জনাৰ হেঁপাহ আছিল, কিন্তু আজিকালি মানুহে প্ৰশ্ন কৰে কাৰোবাক ঠাট্টা কৰিবলৈ, তেওঁক তল পেলাবলৈ।
সেয়েহে মানুহে সঁচাটো জনাৰ পৰা বহুত দূৰত থাকিবলগীয়া হয়। কাৰণ আপোনাৰ ধ্যান সত্য জনাৰ ওপৰত নহয়, আনক ভুল প্ৰমাণিত কৰাতহে থাকে। আপুনি প্ৰশ্ন কৰক সত্যটো জনাৰ উদ্দেশ্যেৰে যে এনেকুৱা কিয় হ'ল, ইয়াৰ আঁৰত কি কাৰণ লুকাই আছে। কিন্তু এনে কৰিবলৈ আপোনাক নিশ্চয় সময়ৰ প্ৰয়োজন হ'ব। সময় লাগক, কিন্তু আপুনি চিন্তা কৰক। যি কোৱা হৈছে সেই সকলোবোৰৰ কি গ্ৰহণ কৰিব পাৰি তাক লৈ চিন্তা কৰক। কেতিয়াও নেতিবাচক বা নিগেটিভ চিন্তা নকৰিব, কাৰণ নেতিবাচক চিন্তাই কেৱল আপোনাক নেতিবাচক কৰিহে তুলিব। প্ৰত্যেকটো কথাতে কেৱল নহ'ব, নোৱাৰিম, নকৰোঁ আদি শব্দহে থাকিব। গতিকে মানুহে যিকোনো কাম কৰাৰ আগত নিজৰ বিবেক বুদ্ধিৰে চিন্তা কৰা উচিত, বিচাৰ কৰা উচিত। তৃতীয় অৰ্থাৎ শেষৰ শব্দটো হৈছে প্ৰয়োগ। আপুনি সকলো কথা শুনিলে আৰু চিন্তাও কৰিলে, কিন্তু নিজৰ জীৱনত তাৰ প্ৰয়োগ নকৰিলে বা কামত নলগালে, তেতিয়া জানো কিবা লাভ হ'ব? নিশ্চয় নহ'ব। উদাহৰণস্বৰূপে আজিৰ এই ভিডিঅ'টোৰ পৰা আপুনি বহুত কথাই শুনিলে, জানিলে, বুজি পালে আৰু চিন্তাও কৰিলে যে ইয়াক নিজৰ জীৱনত প্ৰয়োগ কৰিব লাগিব, কিন্তু আপুনি কৰা নাই। তেন্তে আপোনাৰ কিবা জানো লাভ হ'ব? ভিডিঅ'টোৰ পৰা শিকা বহুতো কথাৰ পৰা আপুনি যদি এটা কথাও আপোনাৰ জীৱনত প্ৰয়োগ কৰে, তেন্তে নিশ্চয় আপোনাৰ জীৱনটো সলনি হ'ব। মানুহে ৰাতিপুৱাৰ পৰা গধূলিলৈকে বহু কথাই শুনে, বেয়া কথাও শুনে, ভাল কথাও শুনে, কিন্তু কি কৰিব লাগে নাজানে। আৰু যিয়ে জানে, গ্ৰহণ কৰে, তেওঁ নিজৰ জীৱনটো আৰামত কটাব পাৰে। গতিকে এই তিনিটা শব্দ, শ্ৰৱণ, চিন্তন আৰু প্ৰয়োগ, আপোনাৰ জীৱন সলনি কৰিব পাৰে। গতিকে প্ৰিয় দৰ্শক, আগবাঢ়ক ইতিবাচক পজিটিভ চিন্তাৰে, লক্ষ্যস্থান নিশ্চয় পাব। নেতিবাচকৰ পৰা ইতিবাচকলৈ পৰিৱৰ্তন কৰা মোৰ এই যাত্ৰাৰ অংশীদাৰ হওক, মোৰ এই প্ৰয়াসৰ অংশীদাৰ হওক। আৰু চাই থাকক, শুনি থাকক মটিভেটৰ নিৰঞ্জনৰ মটিভেশ্যন। আৰু সদায় সুস্থ থাকক, সুস্থ চিন্তা কৰক, সুস্থ খাওক, নিজৰ লগতে আনৰ লগতে নিজৰ দেশখনকো বচাওক। ধন্যবাদ।